ওয়েলকাম টু মাই ইউটিউব চেনেল আসাম গ্ৰেডৰ আপডেট। আজি পুনৰ আপোনালোকৰ বাবে বহুত ভাল খবৰ আহিছে। এডৰ 3.0 গ্ৰেড 3 গ্ৰেড 4 এক্সাম ডেট কেতিয়া হ'ব তাৰ ওপৰত এটা বিগ আপডেট ওলাই আহিছে। সো ভিডিঅ'টো আপোনালোকে শেষলৈকে চালে সকলোখিনি কথা গম পাব পাৰিব। আৰু যদি ভিডিঅ'টো ভাল পায় ভিডিঅ'টো লাইক কৰিব পাৰে, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিব পাৰে। এনেকুৱা ভিডিঅ'সমূহ প্ৰতিদিনে পাই থাকিব। আৰু মোৰ হোৱাটছআপ চেনেল ভিডিঅ' ডেছক্ৰিপশ্যনত দিয়া আছে, তাত গৈ ফলোটো কৰি দিব পাৰে। তেতিয়া আপোনালোকে ডেইলি জবৰ আপডেটসমূহ পাই থাকিব পাৰিব। আৰু এডৰ 3.0 যিসমূহ এক্সামৰ ক্ষেত্ৰত অপেক্ষা কৰিছিল তেওঁলোকৰ কাৰণে ওৱান অফ দ্য বেষ্ট অপৰচুনিটি হৈ গৈছে। এপ্লাইড এক্সাম ডেটসমূহ কেতিয়াৰ পৰা হ'ব সেইখিনি কথা আপোনালোকে গম পাব পাৰিব। সো ভিডিঅ'টো আগবঢ়াৰ আগতে মই আপোনাক জনাই দিব বিচাৰিছোঁ, যদি আপোনালোকে এডিআৰ 3.0 ক্ষেত্ৰত এক্সামসমূহ দিম বুলি ভাবি আছে তেন্তে আপোনালোকৰ বাবে এইটোৱে বেষ্ট অপৰচুনিটি হয়। সো এডিআৰ ক্ষেত্ৰত যদি আপোনালোকে এক্সামসমূহ দিম বুলি ভাবিছে তেন্তে আমাৰ টিমৰ তৰফৰ পৰা এটা কোৰ্চ প্ৰস্তুত কৰি উলিওৱা হৈছে। সো এই কোৰ্চটো বাই কৰিলে পঢ়া শুনাসমূহ কৰিব পাৰে। এই কোৰ্চটো বাই কৰিলে পঢ়া শুনাসমূহ কৰিলে বেলেগ কোনো বুকছ বা বেলেগ কোনো কোৰ্চ নকৰিলেও হ'ব। এই কোৰ্চটো পঢ়িলে আপোনালোকৰ কাৰণে ছাফিচিয়েণ্ট হ'ব বা এনাফ হ'ব। আৰু এই কোৰ্চ যদি আপোনালোকে ভালদৰে পঢ়ে নিশ্চয় চিলেকশ্যনসমূহ লাভ কৰিব পাৰিব। আৰু এই কোৰ্চটোত আপোনালোকৰ সুবিধাকৈ বৰ্তমান আপোনালোকৰ কাৰণে 50% অফাৰ দি থকা হৈছে। আৰু অফাৰটো অতি সোনকালে শেষ হ'ব। অফাৰটো লিমিটেড টাইমৰ কাৰণে হয়। সো যিমান পাৰে সিমান সোনকালে কোৰ্চটো বাই কৰি লওক যাতে অফাৰটো শেষ হোৱাৰ আগতে। সো এতিয়ালৈ কোৰ্চটো আপোনালোকে কি লাভ কৰিব পাৰিব। এডিআৰ 3.0 গ্ৰেড 3 এণ্ড গ্ৰেড 4 বেষ্ট কোৰ্চ 2026 এণ্ড 2027। এডিআৰ 3.0 ক্ষেত্ৰত গ্ৰেড 3 গ্ৰেড 4 কাৰণে 2026-27 বৰ্ষৰ কাৰণে বেষ্ট কোৰ্চ হয়। ইয়াত আপোনালোকে বিশেষকৈ লাভ কৰিব পাৰিব 10,000 কুৱেশ্যন উইথ এনচাৰ, 10,000 প্ৰশ্ন উত্তৰ লাভ কৰিব পাৰিব। আছামিছ এণ্ড ইংলিছ মিডিয়াম, অসমীয়া আৰু ইংৰাজী মাধ্যম দুইটা মাধ্যমতে লাভ কৰিব পাৰিব। অল টপিকৰ A to Z এনালাইচিছ, যিমানখিনি ছাবজেক্ট আছে সেই সকলোখিনি ছাবজেক্টৰ যিমানখিনি টপিক আছে সেই সকলোখিনি টপিকৰ আপোনালোকে A to Z এনালাইচিছ লাভ কৰিব পাৰিব। তাৰপিছত আহিলে কি ছাবজেক্ট লাভ কৰিব পাৰিব। আপোনালোকে সকলো ছাবজেক্টে লাভ কৰিব পাৰিব। ছ'চিয়েল ষ্টাডি হওক, জেনেৰেল নলেজ হওক, ইংলিছ হওক, মেথমেটিক্স হওক, ৰিজনিং হওক, আৰু লগতে আপোনালোকে কাৰেণ্ট এফেয়াৰ্ছ যদি ইনক্লুডিং আছে সকলোখিনি আপোনালোকে ইনক্লুডিং লাভ কৰিব পাৰিব। আৰু এই যিটো কোৰ্চটো যে আপোনালোকে বাই কৰিলে পঢ়িব, তাৰপিছত আপোনালোকে নিজকে পৰীক্ষা কৰি চাব লাগিব। চ' আপোনালোকে নিজকে পৰীক্ষা কৰি চাবৰ কাৰণে এডিআৰ 3.0 ষ্টেণ্ডাৰ্ড লেভেলত 10খনকৈ এডিআৰ কাৰণে ফুল মক টেষ্ট পেপাৰ লাভ কৰিব পাৰিব। লগতে আপোনালোকে প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যন পেপাৰ উইথ এনচাৰ শ্বীটটো লাভ কৰিব পাৰিব। আৰু যিটো কোৰ্চ হয় কোৰ্চটো 2026-27 বৰ্ষৰ চিলেবাছৰ ওপৰত ডিপেণ্ড কৰি বনোৱা হৈছে। চ' একেবাৰে লেটেষ্ট কোৰ্চ হয়, ওৱান অফ দ্য বেষ্ট কোৰ্চ। আৰু এই কোৰ্চটো যদি আপোনালোকে পঢ়ে নিশ্চয় চিলেকশ্যনসমূহ লাভ কৰিব পাৰিব। আৰু এই কোৰ্চটো অকল এডিআৰ বুলি নহয়, অসমৰ যিকোনো কম্পিটিটিভ এক্সামৰ কাৰণে পঢ়িব পাৰিব। ফৰ এক্সাম্পল আছাম পুলিচ, ABUB, SI, ফৰেষ্ট, DME, DSS, আপোনালোকৰ আছাম টেট, তাৰপিছত আপোনালোকৰ APDCL, AEGCL, এনেকৈ সকলো ক্ষেত্ৰত আপোনালোকে পঢ়িব পাৰিব। টেট ৰিক্ৰুইটমেণ্টৰ ক্ষেত্ৰত এনি আছাম গভৰ্ণমেণ্ট এক্সামৰ ক্ষেত্ৰত এই কোৰ্চটোৰ দ্বাৰা পঢ়ি আপোনালোকে নিশ্চয় চিলেকশ্যনসমূহ লাভ কৰিব পাৰিব। চ' আপোনালোকৰ কাৰণে বেষ্ট অপৰচুনিটি হয়। আৰু কোৰ্চটো বাই কৰিলেও পঢ়া শুনাসমূহ কৰিব পাৰে। আৰু লগতে নিজৰ চিলেকশ্যনটো আপোনালোকে নিজৰ হাতত ৰাখিব পাৰে, কিয়নো আপোনালোকৰ দিনক দিনে কম্পিটিশ্যনসমূহ টাফ হৈহে গৈ আছে। চ' তাৰ ক্ষেত্ৰত আপোনালোকে কি কৰিব লাগিব, এতিয়াৰ পৰাই ভালদৰে পঢ়া শুনা কৰিব লাগিব। আৰু এতিয়াৰ পৰাই ভালদৰে পঢ়া শুনা কৰিবৰ কাৰণে একমাত্ৰ নিৰ্ভৰযোগ্য কোৰ্চ হয় আমাৰ টিমৰ তৰফে প্ৰস্তুত কৰা হৈছে। চ' কোৰ্চটো বাই কৰিলে পঢ়া শুনাসমূহ কৰিব পাৰিব। চ' এতিয়া আহিলে মেইন ভিডিঅ'লৈ। আপোনালোকক মই কৈছিলোঁ যে এডিআৰ 3.0 এক্সাম ডেটসমূহ কেতিয়াৰ পৰা হ'ব তাৰ ওপৰত এটা বিগ আপডেট আহি গৈছে। চ' এডিআৰ 3.0 এক্সামসমূহ কেতিয়া হ'ব তাৰ ওপৰত জনাৰ আগতে পোনপ্ৰথমে জানিব লাগিব যে এডিআৰ 3.0 নটিফিকেশ্যনসমূহ কেতিয়া আহিব। চ' এডিআৰ 3.0 নটিফিকেশ্যনসমূহ জানুৱাৰী ফেব্ৰুৱাৰী মাহত হোৱাৰ সম্পূৰ্ণ সম্ভাৱনা আছিল, কিন্তু এডিআৰ 3.0 নটিফিকেশ্যন জানুৱাৰী ফেব্ৰুৱাৰী মাহত নহা মেইন যিটো কাৰণ সেইটো হৈছে ইলেকশ্যন। চ' ইলেকশ্যনৰ কাৰণে জানুৱাৰী ফেব্ৰুৱাৰী মাহত নটিফিকেশ্যনসমূহ নাহিলে। চ' এতিয়া আপোনালোকৰ এডিআৰ 3.0 নটিফিকেশ্যন কেতিয়া আহিব। চ' জানুৱাৰী ফেব্ৰুৱাৰী মাহত যদি নটিফিকেশ্যন অহাৰ সম্ভাৱনা আছে তাৰ ওপৰত ডিপেণ্ড কৰি আপোনালোকৰ এক্সামসমূহ হ'ব। তাৰ ওপৰত ডিপেণ্ড কৰি যে আপোনালোকৰ এক্সামসমূহ হয়, দেন আপোনালোকে আগষ্ট টু ছেপ্টেম্বৰ বা জুলাই টু ছেপ্টেম্বৰৰ ভিতৰত এডিআৰ 3.0 এক্সামসমূহ দেখিবলৈ পাব। আৰু নটিফিকেশ্যনসমূহ আপোনালোকে ধৰি লওক মাৰ্চ, এপ্ৰিল, মে এই 3 মাহৰ ভিতৰত 100% আপোনালোকে নটিফিকেশ্যনসমূহ দেখিবলৈ পাব এডিআৰ 3.0 ক্ষেত্ৰত। চ' অতি সোনকালে আহিবলৈ গৈ আছে। চ' আপোনালোকৰ হাতত সময় বেছি নাই। চ' সেই সময় যিহেতু বেছি নাই, সময় যিহেতু সমাগত, তাৰ ক্ষেত্ৰত এতিয়াৰ পৰাই আপোনালোকে পঢ়া শুনা ষ্টাৰ্ট কৰিবই লাগিব। তেতিয়াহে আপোনালোকে চিলেকশ্যনসমূহ লাভ কৰিব পাৰিব, কিয়নো সময়ৰ কাম যেতিয়া আপোনালোকে সময়ত নকৰে কেতিয়াও আগবাঢ়ি যাব নোৱাৰিব। চ' সময়তকৈ আপোনালোকে আগত থাকিব লাগিব। আৰু সময়তকৈ আগত থকা মেইন যিটো কৰ্ম সেইটোৱে হৈছে আপোনালোকে নটিফিকেশ্যন অহাৰ আগৰ পৰাই পঢ়িবই লাগিব। কিয়নো আপোনালোকে পটককৈ আপোনালোকৰ নটিফিকেশ্যন আহি যাব, পটককৈ আপোনালোকৰ এক্সাম ডেট আহি যাব, কিন্তু আপোনালোকে কি হ'ব সেই এক্সাম ডেট বা নটিফিকেশ্যনৰ ক্ষেত্ৰত আপুনি প্ৰস্তুত নহ'ব। চ' আপোনালোকে যেতিয়া নিজকে প্ৰস্তুত কৰিব নোৱাৰিব তেতিয়া আপোনালোকে কেনেকৈ চিলেকশ্যন লাভ কৰিব পাৰিব। চ' নিজকে প্ৰস্তুত কৰি ৰাখিব লাগিব। চ' নিজকে প্ৰস্তুত কৰি ৰাখিবৰ কাৰণে আপোনালোকে এতিয়াৰ পৰাই পঢ়িব লাগিব। আৰু এতিয়াৰ পৰাই এনেই পঢ়িলে নহ'ব, আপোনালোকে ডিচিপ্লিনত পঢ়িব লাগিব। আৰু ডিচিপ্লিনত পঢ়িবৰ কাৰণে আপোনালোকক এটা ফুল এডিআৰ 3.0 ষ্টেণ্ডাৰ্ড লেভেলৰ কোৰ্চৰ প্ৰয়োজন হ'ব, যিটোৰ দ্বাৰা আপোনালোকে তাত
সকলোখিনি ইনক্লুডিং পাব মানে আপোনালোকে ধৰি লওক আপোনালোকৰ নিজৰ সময়টো ৰাখি হ'ব ফৰ এক্সাম্পল আপোনালোকে যিখিনি চেল্ফ ষ্টাডি কৰিও আপোনালোকে ADR ট্ৰিপনো চিলেকশ্যন লাভ কৰিব পাৰিব এইটো কোনো নাই কয় যে নোৱাৰিব বুলি কিন্তু তাৰ ক্ষেত্ৰত কি কৰিব আপোনালোকৰ সময় বেছি প্ৰয়োজন হ'ব কিয়নো আপোনালোকে প্ৰতিটো চ'ৰ্চ বা প্ৰতিটো ৰিচ'ৰ্চ আপোনালোকে এটা কিতাপ পত্ৰ বিচাৰি বা নেটত থ্ৰু দি আপোনালোকে গুগলৰ থ্ৰু দি বিচাৰি আপোনালোকে উলিয়াব লাগিব কিন্তু যদি আপোনালোকে এটা কোৰ্চ বেচ কৰিলে সেই কোৰ্চটোত সকলোখিনি অলৰেডি গোটাই থোৱাই থাকে মানে গোটেইখিনি আপোনালোকৰ ৰিচাৰ্চ কৰি গোটেইখিনি বনাই থোৱাই থাকে চ' আমাৰ যিটো কোৰ্চ সেই কোৰ্চত সকলোখিনি অলৰেডি বনাই থোৱাই আছে ডাইৰেক্ট আপোনালোকে তাৰ পৰা পঢ়িবহে লাগে কিন্তু যদি আপোনালোকে ডাইৰেক্ট নিজে যে চেল্ফ ষ্টাডি কৰিবলৈ যায় ন তেতিয়া আপোনালোকে নিজে এটালৈকে বিচাৰি যাব সেই বিচাৰি যালে আপোনালোকৰ যিখিনি পঢ়া সময় থাকে ন সেই সময়টোৱে আপোনালোকৰ পাৰ হৈ যাব চ' তাৰ ক্ষেত্ৰত আমাৰ যিটো কোৰ্চ হয় কোৰ্চটো বাই কৰিলে পঢ়িব পাৰে কাৰণ সেই কোৰ্চটোৰ দ্বাৰা যে পঢ়ে আপোনালোকে নিশ্চয় চিলেকশ্যনসমূহ লাভ কৰিব পাৰিব ফুল ADR 3.0 ষ্টেণ্ডাৰ্ড লেভেলৰ কোৰ্চ হয় আৰু ওৱান অফ দ্য বেষ্ট কোৰ্চ আৰু কোৰ্চটো বাই কৰিবলৈ যিটো আমাৰ হোৱাটছএপ নম্বৰ আপোনালোকে স্ক্ৰীণত দেখিব পাৰিছে 9181267278 তেওঁলোকৰ হোৱাটছএপত জাষ্ট হাই বুলি মেছেজ কৰিলে কোৰ্চটো বাই কৰি ল'ব পাৰিব